পাইতুল চুবুৰী সান্দহ পিঠাগুৰি আৰু চিৰা ভাজি মুছৰি গাব আহিম যতনাই দিবি ঢেঁকীৰে ঢেঁকী দে অমুৰে লাহৰি চাৰিয়া হাচুন লগৰীয়া হাচুন লগৰী ঘূৰিনো পথাৰলৈ যাম। ভোগালীক আদৰাৰ বাবে এতিয়া অঞ্চলে অঞ্চলে চুবুৰীয়া চলিছে প্ৰস্তুতি আৰু মই বৰ্তমান উপস্থিত পৌৰ্ণিগুণ নামৰ ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। এয়া হৈছে পৌৰ্ণিগুণ নামৰ এটা চুবুৰীৰ দৃশ্য আৰু ইয়াত দেখা পোৱা গৈছে চুবুৰীৰ যিসকল মহিলা আছে মহিলাসকলে এনেদৰে ভোগালী বিহুটিৰ বাবে পিঠা পনা পিঠাগুৰিকে আৰম্ভ কৰি যিসমূহ আচলতে ভোগালীত ব্যৱহাৰ কৰিব পৰা সামগ্ৰী সেয়া সামগ্ৰী বনাবৰ বাবে তেখেতসকলে আহি এনেদৰে উপস্থিত হৈছেহি আৰু এনেদৰে আমি বনাই থকা পৰিলক্ষিত হৈছে। এয়া হৈছে নগাঁৱৰ পৌৰ্ণিগুণৰ পৰিৱেশ আৰু ইয়াত দেখা পোৱা গৈছে চুবুৰীৰ যিসকল মহিলা আছে মহিলাসকলে এনেদৰে ভোগালী বিহুটিক আদৰিবৰ বাবে তেখেতসকলে এনেদৰে পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে আৰু কোনোৱে যদি ঢেঁকী দিছে কোনোৱে আচলতে পিঠাগুৰি চালিছে আকৌ কোনোৱে দেখা পোৱা গৈছে পিঠা বনাই আছে তিল পিঠা বনাই আছে আৰু কোনোৱে যদি দেখা পোৱা গৈছে তিলৰ আচলতে মিঠৈ সানি প্ৰস্তুত কৰি থকা পৰিলক্ষিত হৈছে আৰু ইয়াৰ যি সামগ্ৰিক দৃশ্য দেখুৱাইছো তাৰ আগত আমি যিসকল মহিলা আছে তেখেতসকলৰ লগত কিছু কথা পাতিম। বাইদেউ কি ক'ব প্ৰথমে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল। এইবাৰ কেনেকুৱা প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি এবাৰ খুবেই ভাল। এয়া আৰম্ভ কৰি আছো পিঠা বনোৱা। তাৰপিছত পিঠাগুৰি খুন্দিলো, কোমল চাউল ভাজিলো, কৰাই গুৰি খুন্দিলো। এইবাৰ বিহুত কি কি পিঠা বনাব? তিল পিঠা বনাম, তাৰপিছত বৰ পিঠা বনাম আৰু কেটলি মুখত দিয়া বনাম, লাডু বনাম তেনেকে নাৰিকলৰ লাডু আকৌ পকা মিঠৈ তেনেকে বনাম। দেখা পোৱা গৈছে চুবুৰীৰ সকলো মহিলা এনেদৰে ওলাই আহিছে। আচলতে ভোগালী বিহু ক'লে আচলতে এইটো এক আনন্দ যে সকলো মিলি একেলগে পিঠা পনা বনাই কি ক'ব? সকলোৱে মিলি আমি এনেকে পিঠা পনা বনাম বৰ আনন্দ আমাৰ সেইখিনিয়ে আৰু মহিলা আছে আমি তেখেতসকলৰ ওচৰতে যাম কথা পাতিম। বাইদেউ কি ক'ব ভোগালী সমাগত বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। তোমালোককো মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলো। কি বনাব এইবাৰ ভোগালী বিহু? এয়া তিল পিঠা পনা আমি দেখিছে বনাই আছে আৰু মই এয়া তৈয়াৰ কৰি আছো। তিলখিনি ধুই পেলাই এতিয়া অকনমান বাকলি গুচাইছো বনাম আৰু নিশ্চয়কৈ আমি আৰু দেখুৱাইছো মোৰ সহযোগীয়ে দেখুৱাইছে এয়া হৈছে ভোগালীক যি আদৰাৰ প্ৰস্তুতি আচলতে এয়া প্ৰস্তুতিৰ পৰিৱেশ এয়া দেখুৱাই আছে যে এনেদৰে বৰ্তমান ঢেঁকীত তেখেতসকলে পিঠাগুৰি খুন্দি থকা পৰিলক্ষিত হৈছে আৰু যিহেতু এটা কথা ক'ব লাগিব যে ঢেঁকী আচলতে পাবলৈ টান কিন্তু তৎসত্ত্বেও দেখা পোৱা যায় গাঁৱৰ যিসমূহ আচলতে অঞ্চল আছে সেই গাঁৱৰ অঞ্চলসমূহত এতিয়াও কিন্তু এই ঢেঁকীৰ যি আচলতে প্ৰচাৰ আছে সেই ঢেঁকী কিন্তু এতিয়াও ঢেঁকীৰ ব্যৱহাৰ কৰা আৰু এনেদৰে পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰে সেই চুবুৰীৰ মহিলাসকল। আমি তেখেতসকলৰ ওচৰলৈ যাম। বাইদেউ কি ক'ব এইবাৰ কেনেকুৱা বিহু প্ৰস্তুতি কেনেকুৱা? আপোনালোকৰ এই চেনেলৰ যোগেদি গোটেই অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। এইবাৰ ভোগালী বিহুৰ প্ৰস্তুতি বহুতেই ভাল আৰু পথাৰত যিহেতুকে খেতি ভালেই হৈছে গতিকে আমি চুবুৰীৰ সকলো মহিলা মিলি পেলাই এনেকে আজি বহুতখিনিয়ে কাম লৈছো আমি কৰিবলৈ। এয়া বৰা চাউলৰ পিঠা বনাইছো, তাৰপিছতে কৰাই গুৰি খুন্দিলো, তাৰপিছতে কোমল চাউল ভাজিলো, তাৰপিছতে লাৰু চাৰু পাৰিলে মানে সময়খিনি যদি মিলেগে তেতিয়াহ'লে সেইখিনিও কৰিম। এনেকে আৰু সকলোৱে মিলিজুলি কৰিছো আৰু কামখিনি। নিশ্চয়কৈ আৰু মহিলা আছে আমি দেখো। বাইদেউ কি ক'ব কেনেকুৱা এইবাৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা? বিহুৰ প্ৰস্তুতি ভালেই বৰ্তমান দেখিয়ে চাই তোমালোকে সকলোখিনি। এতিয়া আমাৰ পিঠাগুৰি খুন্দি আছো। আমি কি বনাব বিহুৰ বাবে কি বনাবলৈ লৈছে? তিল পিঠা বনাম, নাৰিকলৰ লাডু, পকা মিঠৈ, কেটলি পিঠা, বৰ পিঠা, নিমকি এইখিনিয়ে বনাম। বিহুৰ বতৰ যদি এফাকি গীত শুনা যায় ৰিণিকি ৰিণিকি দেখো গাঁৱে এখনি দেখো গাঁৱে এখনি বল সখী তালৈকে বল সখী তালৈকে যাওঁ কাতি মুখতে হাঁহিতি মুখতে হাঁহিতি বল সখী তালৈকে বল সখী তালৈকে যাওঁ সাকিকি বিচাৰিয়া হাচুন লগৰীয়া হাচুন লগৰী বল সখী তালৈকে বল সখী তালৈকে যাওঁ।